1998 চনৰ 13 জানুৱাৰীৰ উৰুকাৰ নিশা অচিনাক্ত বন্দুকধাৰীৰ গুলীত ৰঙিয়াৰ কেকেৰিকুছি গাঁৱৰ 17জনকৈ নিৰহী যুৱক যুৱতীক তেখেতসকলে গুলীয়াই হত্যা কৰিছিল। আৰু সেই আটাইকেইগৰাকী ব্যক্তি আমাৰ কলিতা জনগোষ্ঠীৰ বা কলিতা সম্প্ৰদায়ৰ ব্যক্তি হয়। আৰু অসমত যিহেতু কলিতা জনগোষ্ঠী সন্মিলন বুলি এটা অনুষ্ঠান বা এটা জনগোষ্ঠীয় এটা সংগঠন ইতিমধ্যে 38 বছৰ ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কাম কৰি আছে। আৰু কলিতা জনগোষ্ঠী এই সন্মিলনে প্ৰত্যেক বছৰে আজিৰ দিনটো অৰ্থাৎ 13 জানুৱাৰীৰ এই উৰুকাৰ দিনটোত আমি শোক দিৱস হিচাপে পালন কৰি আহিছোঁ। ঠিক তেনেকৈ আজি নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু সন্ধ্যা ঘুটীয়া চুবুৰীৰ এই চুবুৰীৰ গাঁৱৰ ৰাইজৰ সহযোগত আমি সেই 17গৰাকী নিৰহী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে বা উদ্দেশ্যে আমি ইয়াতে শোক দিৱসটো পালন কৰিছোঁ। আৰু আমাৰ সেই যি নিৰহী সেই কলিতাসকলক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিছিল, আজি তেখেতসকলৰ এতিয়ালৈকে কোনো ধৰণৰ চিনাক্তকৰণ হোৱা নাছিলে, যাৰ কাৰণে আজি তেখেতসকলে যি হত্যাৰ বলি হ'ল তেখেতসকলৰ পৰিয়ালে আজি ন্যায় নাপালে। যে আমাৰ আজি এই অনুষ্ঠানৰ জৰিয়তে মই আপোনালোকৰ এই সংবাদ মাধ্যমলৈ এইটো কথা ক'ব বিচাৰিছোঁ যে তেখেতসকলক চৰকাৰে চিনাক্তকৰণ কৰিব লাগে, তেখেতসকলক যোনে হত্যা কৰিছিল তেখেতসকলৰ বিচাৰ হ'ব লাগে। গতিকে মোৰ আগন্তুক দিনত এই বিষয়টোৰ ওপৰত এটা নিশ্চয়কৈ আমি গণ আন্দোলন আমি গঢ়ি তুলিব লাগিব। কাৰণ আমি সকলোৱে জানো যে কলিতা জনগোষ্ঠীৰ এই কলিতাসকলক নিৰহী কলিতাসকলক সেই সময়ত দুৰ্বৃত্তৰ গুলীত হত্যা কৰি যি তেখেতসকলে অন্যায় অবিচাৰ কৰিছিল তাৰ এতিয়ালৈকে বিচাৰ হোৱা নাই, তদন্ত হোৱা নাই। গতিকে আমি সেই প্ৰক্ৰিয়াটো নোহোৱালৈকে আমি আমাৰ কলিতা জনগোষ্ঠীৰ সংগ্ৰাম চলি থাকিব। গতিকে মই আজি ইয়াত অনুষ্ঠানটো কৰিছোঁ শোক দিৱস তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে। আচলতে তেখেতসকল ৰঙিয়া কেকেৰিকুছি গাঁৱৰ মানুহ আছিলে আৰু তেখেতসকলে উলা মালেৰে ভোগালীৰ দিনাখন লগ ভাত খোৱাৰ কাৰণে ভোজ ভাত খোৱাৰ কাৰণে তেখেতসকলে যা যোগাৰ কৰি আছিলে। এনে সময়ত কোনো অচিনাক্ত বন্দুকধাৰীয়ে তাৎক্ষণিকভাৱে আহি তেখেতসকলক গুলীয়াই হত্যা কৰিছিল। আৰু কি কাৰণত হত্যা কৰিছিল আচলতে কাৰণটো বিচাৰি এতিয়ালৈকে পোৱা নাই, কি কাৰণত তেখেতসকলক হত্যা কৰা হৈছিল আৰু কোনে হত্যা কৰিছিল তেখেতসকলৰো আজিলৈকে কোনো বিচাৰ নহ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।